নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। বিহু কেনেকুৱা গ'ল কমেন্ট এটা কৰি জনাব। বিহুৰ বনভোজ আপোনালোকে খালে নে নাই খোৱা, ভেলাঘৰত থাকি সেইটো কমেন্ট কৰি জনাব। আজিও আপোনালোকৰ কাৰণে অন্য দিনাৰ দৰে কেবাটাও ধামাকাদাৰ খবৰ লৈ আহিছো, কেবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে আপোনালোকৰ কাৰণে। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো প্ৰথমটো খবৰ ফালে। 15 তাৰিখৰ দিনাখন এজন এৰোপ্লেনৰ পেছেঞ্জাৰে পাইলটক মাৰধৰ কৰে। মাৰধৰ কিয় কৰে জানেনে? কাৰণ 13 ঘণ্টা সেই ফ্লাইটখন ডিলে হৈছিলে। মানে সেই কাষ্টমাৰজনে প্ৰায় 13 ঘণ্টা সময় বহি থাকিব লগা হৈছিলে সেই ফ্লাইটখনত যাত্ৰা কৰিবৰ কাৰণে। তাৰ পাছত ফ্লাইটৰ সেই পেছেঞ্জাৰজনৰ খং উঠিলে আৰু খং উঠাৰ পাছত পাইলটজনকে মাৰধৰ কৰিলে আৰু সেইটো কোনোবাই ভিডিঅ' কৰি আপলোড কৰিলে ছ'চিয়েল মিডিয়াত, ভাইৰেল হ'ল। ভাইৰেল হোৱাৰ পাছত সকলোৰে ওচৰে গৈ পালেগে, উচ্চ পদস্থ বিষয়াসকলৰ ওচৰতো সেই ভিডিঅ'টো পালে। তো সেইকাৰণে এতিয়া চৰকাৰে এটা ৰুলেই বনাই দিলে যে এতিয়াৰে পৰা যদি কোনোবা এখন ফ্লাইট 3 ঘণ্টা ডিলে হয় তেন্তে গ্ৰাহকে যদি বিচাৰে টিকেটৰ পইচা ৰিফাণ্ড পাবৰ কাৰণে তো তুৰন্তে টিকট কেনসেল কৰিব পাৰে আৰু পইচা ৰিটাৰ্ণো পাব পাৰে বুলি জনাইছে। আপুনি ধৰি লওক কৰবালৈ গৈছে আৰু আপোনাৰ প্লেনখন যদি 3 ঘণ্টা ডিলে হৈছে তেন্তে আপোনালোকে ৰিফাণ্ড খুজিব পাৰে সেই এয়াৰ যেটো নেকি প্লেনৰ কোম্পানী থাকিব, তো সেই কোম্পানীটোক আপোনালোকে ৰিফাণ্ড খুজিব পাৰে। তো মাৰধৰ যে কৰিলে সেইটো বাৰু বেয়া কৰিলে, তো তাৰ কাৰণে সেই ল'ৰাজনৰ বা যুৱকজনৰ ওপৰত একশ্যন লোৱা হ'ব বুলি জনাইছে। মাৰধৰ কৰিব নালাগিছিলে নহয় জানো? বাকী যি কি নহওক সেই ল'ৰাজনৰ ক্ষেত্ৰত ল'ৰাজনো ৰাইট আছে, কাৰণ 13 ঘণ্টা ডিলে হৈ গৈছে, খং উঠি গৈছে, মাৰিয়ে দিছে ড্ৰাইভাৰকে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে হাৰিয়ানাৰ পৰা। হাৰিয়ানাত এতিয়া অসমৰ নিচিনাকৈ ঘন কুঁৱলী পৰিবলৈ লৈছে। আমাৰ অসমত বাৰু এইকেইদিন ঘন কুঁৱলী পৰাটো অকণমান কমিছে, মানে কুঁৱলী পৰাটো অকণমান কমিছে, ৰাতি অলপ চলপ পৰে, কিন্তু সেই মাজতে যে কেইদিনমান পৰিছিলে ঠিক তেনেকুৱা ধৰণৰ নহয়, এতিয়া অলপমান পাতল হৈছে কুঁৱলীটো। তো বন্ধু বান্ধৱীসকল খবৰ ওলাইছে হাৰিয়ানাৰ পৰা। হাৰিয়ানাত 20 তাৰিখ পৰ্যন্ত বিদ্যালয় বন্ধৰ ঘোষণা কৰি দিছে হাৰিয়ানাত অতিমাত্ৰা কুঁৱলী পৰাৰ কাৰণে। আমাৰ অসমকে ধৰি কেইবাখনো ৰাজ্যক হাই এলাৰ্ট জাৰি কৰি দিছিলে বতৰ বিজ্ঞানীয়ে যে কুঁৱলীয়ে বেয়া প্ৰভাৱ পেলাব বুলি। এতিয়া আমাৰ অসমত বাৰু লাহে লাহে কমিছে, কিন্তু হাৰিয়ানাত পুনৰ ষ্টাৰ্ট হৈছে কুঁৱলী পৰিবৰ কাৰণে, আৰু যাৰ পৰিপ্ৰেক্ষিতত নেকি ল'ৰা ছোৱালীয়ে বিদ্যালয়লৈ যাবলৈ অসুবিধা হৈ গৈছে, আৰু সেইকাৰণে 20 তাৰিখ পৰ্যন্ত হাৰিয়ানাৰ বিদ্যালয় বন্ধৰ ঘোষণা কৰি দিছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। এটা খুবেই বেয়া ৰিপৰ্ট ওলাইছে আৰু সেই ৰিপৰ্টত প্ৰকাশ পাইছে যে বোলে আমাৰ ভাৰতবৰ্ষত দিনক দিনে কাণেৰে নুশুনা মানুহৰ সংখ্যা বৃদ্ধি পাই গৈছে। ধৰি লওক একেবাৰে কাণেৰে নুশুনা নহয়, আৰু ধৰি লওক মিনিমাম এটা ধৰি লওক চাউণ্ড নুশুনে, জোৰে জোৰে কথা ক'ব লাগে, আঁতৰৰ পৰা অলপ যদি চিঞৰি থাকে নুশুনে, তেনেকুৱা ধৰণৰ মানুহৰ সংখ্যাটো লাহে লাহে আমাৰ ভাৰতবৰ্ষত বোলে বৃদ্ধি পাই গৈছে। এইটো এটা বিৰাট শ্বকিং নিউজ নহয়নে? কাণেৰে নুশুনাৰ সংখ্যা বৃদ্ধি পাই গৈছে। যিবিলাকতো জন্মগত কাণেৰে নুশুনে সেইবিলাকতো নুশুনে, কিন্তু কিছুমান কি হৈ গৈছে, ভাল মানুহ আছিলে কিন্তু যিবিলাকে এতিয়া লাহে লাহে কাণেৰে নুশুনা হৈ গৈছে। বহুতে ভাবে যে মেডিচিন খোৱাৰ ফলত মানুহে আজিকালি কাণেৰে নুশুনা হয়, কিন্তু এটা সাৰ্ভেত প্ৰকাশ পাইছে যে বৰ্তমান যেনেকৈ নেকি হাই সাউণ্ডত আমি গান শুনো, নন ষ্টপ এয়াৰফোন লগাই থাকোঁ, তো এইবিলাকৰ কাৰণেও এতিয়া মানুহ লাহে লাহে কাণেৰে নুশুনা হৈ পৰিছে বুলি জনাইছে। আজিকালি চাবচোন আপোনালোকে যিবিলাক নেকি ডিজে আহে, যিবিলাক সাউণ্ড বক্স মানুহে আজিকালি ঘৰত ব্যৱহাৰ কৰিবৰ কাৰণে ক্ৰয় কৰে, 200 ৱাট, 250 ৱাট, 300 ৱাট, একদম পুৰা যিমান পাৰে হেভি ৱাটৰ ক্ৰয় কৰে আৰু পুৰা গান বজায় ৰুমৰ ভিতৰত, আৰু তাৰ ফলত কি হয়, কাণেৰে নুশুনা প্ৰব্লেমটো লাহে লাহে মানুহৰ মাজত বৃদ্ধি পাই গৈছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আপোনাৰ যদি ইলেক্ট্ৰিক ভেহিকেল আছে তেন্তে আপুনি এতিয়া হিমাচললৈ যাব পাৰে কোনো ধৰণৰ টেনশ্যন নোহোৱাকৈ। এতিয়া হিমাচল চৰকাৰে এটা খুবেই ভাল পদক্ষেপ হাতত লৈছে। হিমাচল প্ৰদেশৰ যিমানবিলাক নেকি ষ্টে কৰা হোটেল আছে, য'ত নেকি ধৰি লওক মানুহে গৈ ৰাতিটো কটাব পাৰে, তেনেকুৱা ধৰণৰ মানুহ থকা ষ্টে কৰা হোটেল যিমানবিলাক আছে তাত এতিয়া ইলেক্ট্ৰিক ভেহিকেলৰ চাৰ্জিং পইণ্ট বহাব বুলি জনাইছে। হিমাচলত এই চিষ্টেমটো লগাইছে, আৰু হিমাচল চৰকাৰে কৈছে যে এতিয়াৰে পৰা আপোনালোকে যদি হিমাচললৈ আহে তেন্তে আপোনালোকৰ গাড়ী আপোনালোকে বিনামূলীয়াকৈ চাৰ্জ দিব পাৰিব বুলি জনাইছে। আৰু এই পদ্ধতিটো লাহে লাহে আমাৰ ভাৰতৰ প্ৰত্যেকখন ষ্টেটতে হ'ব, আমাৰ অসমতো হ'ব। বৰ্তমান যেনেকৈ নেকি অসমৰ বিভিন্ন স্থানত তেল ডিপু আছে, ঠিক তেনেকৈ
কিছু বছৰৰ পাছত আপোনালোকে সেই তেল ডিপুসমূহত পেট্ৰলৰ পৰিৱৰ্তে আপোনালোকে ইলেক্ট্ৰিক ভেহিকেল চাৰ্জ দিয়া চেণ্টাৰ দেখিবলৈ পাব, ডিপু দেখিবলৈ পাব। আমাৰ অসমতো হ'ব, ভাৰতৰ প্ৰত্যেকখন ষ্টেটতে সেই ব্যৱস্থাটো কৰা হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ভাৰতৰ নীতি আয়োগৰ তৰফৰ পৰা এটা ৰিপৰ্টত জনাইছে যে মোদী চৰকাৰৰ দিনত আমাৰ ভাৰতবৰ্ষত প্ৰায় 25 কোটি মানুহ দুখীয়া শ্ৰেণীৰ পৰা অকণমান উন্নত শ্ৰেণীলৈ আহিছে বুলি জনাইছে। মানে দুখীয়াৰ পৰা মিডল ক্লাছ ফেমিলিলৈ আহিছে বুলি ক'ব পাৰি। মানে একেবাৰে দুখীয়া আছিলে, তেওঁলোক অকণমান ধনী হৈছে বুলি কৈছে প্ৰায় 25 কোটি মানুহ আমাৰ ভাৰতবৰ্ষৰ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু এই মোদী চৰকাৰৰ দিনত দুখীয়া হৈছে নে দিনক দিনে আপোনালোকে ধনী হৈ গৈছে? কোনটো হৈছে আপোনাৰ ক্ষেত্ৰত? কমেণ্ট কৰি জনাব। আৰু মানুহ দুখীয়া হোৱা ধনী হোৱা এইটো চৰকাৰৰ ওপৰত মোৰ মতে ভাবো মই ডিপেণ্ড নকৰে। কাৰণ আপুনি কষ্ট কৰিলে ভাই ধনী হ'ব, যদি কষ্ট নকৰে দুখীয়া হ'ব। অকণমান প্ৰভাৱ পৰে, কাৰণ চৰকাৰে যেতিয়া নেকি ধৰি লওক বস্তু বাহনিৰ দাম বৃদ্ধি কৰি দিব, পইচা পকেটৰ পৰা বেছিকৈ খৰচা হ'ব, তেতিয়া মানুহে ছেভিংছ কৰিব নোৱাৰা হ'ব, সেইটো অকণমান ডিফেক্ট পৰে। কিন্তু বাকী অভাৰঅল আমি যদি চাবলৈ যাওঁ, আমি যদি কষ্ট কৰোঁ তেন্তে পইচা আহিব হাতলৈ, আৰু যদি আমি কষ্ট নকৰোঁ তেনেহ'লে ভাই মোদী নালাগে, আন কোনোবাই আহিলেও আমাৰ ধনী কৰিব নোৱাৰে। নে কি কয় আপোনালোকে? আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো সেই মোদী ডাঙৰীয়াৰ ওপৰতে ওলাইছে। মোদী ডাঙৰীয়া যেতিয়াৰে পৰা নেকি প্ৰধানমন্ত্ৰীৰ ভাৰ হাতত লৈছে, তেতিয়াৰে পৰা প্ৰায় 9 বছৰ হৈ গ'ল তেখেতে প্ৰধানমন্ত্ৰী হৈ থকা। আৰু কিছুদিনৰ পাছতেই আকৌ ইলেকশ্যনৰ পাছত সলনি হ'ব। হয়তো প্ৰধানমন্ত্ৰী ডাঙৰীয়া মানে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈয়ে থাকিব পাৰে, নতুবা হয়তো সলনি হ'ব। যি কি নহওক সেইটো আমি নিৰ্বাচনৰ পাছত গম পাম। কিন্তু এটা মেইন কথাটো হৈ গ'ল যে এই 9 বছৰত তেওঁনো কি কৰিলে জনসাধাৰণৰ কাৰণে। এটা খবৰ ওলাইছে, সেই খবৰত প্ৰকাশ পাইছে প্ৰায় 10 কোটি মানুহক প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত LPG গেছ প্ৰদান কৰিছে বুলি জনাইছে। প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত প্ৰায় 51 কোটি মানুহক একাউণ্ট খুলি দিছে বুলি জনাইছে। বেংক একাউণ্ট 51 কোটি মানুহক জিৰ' বেলেঞ্চ একাউণ্ট খুলি দিছে। তাৰ লগে লগে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত প্ৰায় 81.35 কোটি মানুহক ৰেচন প্ৰদান কৰিছে। ৰেচনটোতো আগৰ পৰাই প্ৰদান কৰি আছিলে, তো এইটো বাৰু কেনেকুৱা ধৰণৰ কিয় ইনক্লুড কৰিলে সেইটোৰ বিষয়ে নাজানো। তাৰ পাছতে আহিলে যে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, যিটো নেকি আমি আয়ুষ্মান কাৰ্ড, তো সেই আয়ুষ্মান কাৰ্ডৰ অধীনত প্ৰায় 30 কোটি মানুহক আয়ুষ্মান কাৰ্ড বিলালে বুলি কৈছে। আৰু তাৰ লগে লগে প্ৰায় 14 কোটি মানুহক জল জীৱন মিছন যোজনাৰ অধীনত ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী আগবঢ়াইছে বুলি জনাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ 9 বছৰীয়া কাৰ্যকালত এইকেইটা কাম কৰিছে বুলি জনাইছে। তো এইকেইটা কামটো দেখিবলৈ বিৰাটেই ভাল লাগিছে। তাৰ উপৰিও আৰু ভাল কাম কৰিছে, কিন্তু বহুতো এনেকুৱা ধৰণৰ কামো কৰিছে যাৰ ফলত নেকি সৰ্বসাধাৰণ মানুহৰ অলপমান কষ্টও হৈছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে বাৰু বৰ্তমান সময়ত বজাৰত গৈ বস্তু ক্ৰয় কৰে নে নকৰে? কমেণ্ট কৰি জনাব। যদি আপোনালোকে বজাৰত নিতৌ বস্তু ক্ৰয় কৰে, তেন্তে আপোনালোকৰ বাৰু বস্তু দামৰ হয়তো চাগে অকণমান হ'লেও নলেজ থাকিব। তো নৱেম্বৰ মাহৰ তুলনাত ডিচেম্বৰ মাহত বাৰু বস্তুৰ দামটো কমিছিলে নে বাঢ়িছিলে? কমেণ্ট কৰি জনাব। আৰু এই ডিচেম্বৰ মাহৰ তুলনাত জানুৱাৰী মাহত বাৰু বস্তুৰ দামটো কমিছে নে বাঢ়িছে, সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে হয়তো ক'ব যে অলপ কমিছে অলপ বাঢ়িছে, কোনোবা এটা বস্তুৰ দাম যদি কমিছে কোনোবা এটা দাম আকৌ বাঢ়িছে। তো সেইখিনিতে ফাইনেল ৰিপৰ্ট ওলাইছে যে নৱেম্বৰ মাহৰ তুলনাত ডিচেম্বৰ মাহত বোলে বস্তুৰ দামটো বৃদ্ধি পাইছিলে বুলি জনাইছে। নৱেম্বৰৰ তুলনাত ডিচেম্বৰ, মানে গোটেই বস্তুবোৰ একদম মানে কম্বাইন কৰি ধৰি লওক যিটো নেকি ৰেট ধৰা হয় যে বস্তুৰ দাম কমিলে নে বাঢ়িলে, তো ধৰা হৈছে যে বস্তুৰ দামটো বাঢ়িছে। এতিয়া জানুৱাৰী মাহৰ ৰিপৰ্টটোতো ফেব্ৰুৱাৰী মাহত ওলাব। আপোনালোকে নিজে আইডিয়া কৰি কওকচোন বাৰু, ডিচেম্বৰৰ তুলনাত জানুৱাৰীত বস্তুৰ দামটো কমিলে নে বাঢ়িলে? আপোনালোকেতো বজাৰ কৰিছে, তো কমেণ্ট কৰি জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে যদি ৰাম মন্দিৰলৈ যাম বুলি ভাবিছে, তেন্তে ফেব্ৰুৱাৰী মাহৰ পৰা যাবলৈ লওক। কিয় কৈছোঁ জানেনে? ৰাম মন্দিৰৰ ওচৰতে যি নেকি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট স্থাপন কৰা হৈছিলে, তাত স্পাইচ জেটৰ তৰফৰ পৰা ফেব্ৰুৱাৰী মাহৰ পৰা প্লেন আৰম্ভ কৰিব বুলি জনাইছে। আমাৰ অসমৰ পৰা নাযায়, কিন্তু বাহিৰৰ ছাইডৰ পৰা ক'ৰবা ষ্টেটৰ পৰা আহিব বুলি জনাইছে। আমাৰ অসমৰ পৰা এতিয়ালৈকে ডাইৰেক্টলি ষ্টাৰ্ট কৰা নাই। যদি কৰে মই আপোনালোকক খবৰত জনাম বাৰু। বাকী আপোনালোকে ধৰি লওক গুৱাহাটীলৈ গ'ল, গুৱাহাটীৰ পৰা ফ্লাইটৰ জৰিয়তে ক'ৰবালৈ গ'ল, তাৰ পৰা আপোনালোকে বেলেগলৈ যাব পাৰিব আৰু সেইটো ছিষ্টেম হ'বগৈ। তো আপোনালোকে মুঠৰ ওপৰত ক'বলৈ গ'লে যাব পাৰিব, কিন্তু আপোনালোকে ফেব্ৰুৱাৰী মাহলৈকে ৱেইট কৰিব লাগিব। ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে কষ্ট নকৰাকৈ যাব পাৰিব। কিন্তু এতিয়া যদি আপোনালোকে যাম বুলি ভাবে, ট্ৰেইনত যাব পাৰিব। ট্ৰেইনত আপোনালোকে গ'লে চিধা আপোনালোকে ৰাম মন্দিৰলৈকে ট্ৰেইন লাভ কৰিব। যেনেকৈ নেকি আজিকালি ডাইৰেক্ট গাড়ী পোৱা যায়, বোলে একদম যোৰহাটৰ পৰা গুৱাহাটীলৈ ডাইৰেক্ট গাড়ী, ঠিক তেনেকৈ আপোনালোকে ডাইৰেক্টলি ট্ৰেইন পাই যাব ৰাম মন্দিৰলৈকে।
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপুনি বাৰু এজন খেতিয়ক নেকি যদি আপুনি খেতিয়ক তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে তো আপুনি যদি ভাল খেতিয়ক মানে ডাঙৰ খেতিয়ক আপুনি বহুত বেছি পৰিমাণে খেতি কৰে আপুনি খেতি কৰে যদি কেৱল বস্তু বিক্ৰীবৰ কাৰণে ঘৰত খাবৰ কাৰণে নহয় তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আপোনালোকে নিশ্চয় গ্ৰীণ হাউচৰ কথা জানে য'ত নেকি আপোনালোকৰ বস্তুবিলাক ষ্ট'ৰ কৰি থব পাৰে নিজাকৈ নাথাকে বাৰু সেয়া চৰকাৰৰ থাকে বা কাৰোবাৰ ব্যক্তিগত গ্ৰীণ হাউচ থাকে য'ত নেকি আমাৰ বস্তুবিলাক আমি নি ষ্ট'ৰ কৰি থব পাৰোঁ কিবা এটা ভাড়া দি পিনে আলু হৈ গ'ল পিঁয়াজ হৈ গ'ল জলকীয়া হৈ গ'ল এনেকুৱা ধৰণৰ সামগ্ৰীবিলাক আমি গ্ৰীণ হাউচত নি ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ যাতে সেইবিলাক বেয়া নহয় সেইটো কোৱা হয় শীতল কোঠা তো বন্ধু বান্ধৱীসকল এতিয়া খবৰ ওলাইছে যে বৈজ্ঞানিকসকলে এনেকুৱা এটা AI টেকনলজি উদ্ভাৱন কৰিছে আপুনি যেনিবা এক বস্তা আলু থৈছে 100 কুইণ্টেল আলুৰ মাজত 100 কুইণ্টেল আলুৰ মাজত যেনিবা আপুনি এক বস্তা আলু থৈছে এতিয়া সেই বস্তাটোৰ যেনিবা আপোনাৰ আলু বেয়া ওলাইছে এটা 100 বস্তা আলু ডেইলি ইনস্পেকশন কৰাটো ম্যানুয়ালি মানুহে ইনস্পেকশন কৰাটো হেতু সম্ভৱ নহয় তো সেই কাৰণে এনেকুৱা এটা টেকনলজি উলিয়াইছে যেটো টেকনলজিৰ সহায়ত গম পোৱা যাব যে কোনটো বস্তাত এক্স্যাক্টলি আলু বেয়া ওলাইছে বা গেলিছে তো হেতু আপোনালোকে জানিব পাৰিব তো আপোনালোকে গৈ আপোনালোকৰ আলুৰ বস্তাটো আনি ধৰিলক ঠিক কৰিব পাৰিব যে ইয়াত এইটো আলু বেয়া ওলাইছে আলুটো পেলাই দিলো তো এইটো সিস্টেম কৰিব বুলি জনাইছে আৰু ডাইৰেক্টলি আপোনালোকৰ মোবাইলৰ এপ্লিকেশনত বুলে সেই ইনফৰমেশন পাই থাকিব চাওকচোন কেনেকুৱা এডভান্স টেকনলজি ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে যেটো মোবাইল ফোন ব্যৱহাৰ কৰি আছে তো সেই মোবাইল ফোনটো বাৰু আপোনালোকৰ কিমান দেৰি চাৰ্জ যায় কিমান ঘণ্টাৰ মুৰে মুৰে আপোনালোকে ৰিচাৰ্জ কৰিব লাগে কমেন্ট এটা কৰি জনাব বৰ্তমানলৈকে আমাৰ পৃথিৱীত যিমানেই বেটাৰী আছে যিমান বিলাক বেটাৰী আছে সকলো বিলাক ৰিচাৰ্জ কৰিব লাগে সেই কাৰণে হেবিলাকক কোৱা হয় ৰিচাৰ্জেবল বেটাৰী কিছুমান ৰিচাৰ্জ কৰিব নোৱাৰি যাক ৰিচাৰ্জেবল বেটাৰী নকয় কিন্তু কিছুমান আছে যিবিলাক ৰিচাৰ্জ কৰিব পাৰি মানে কিছুমান হয় ম্যাক্সিমাম বেটাৰী আছে ৰিচাৰ্জ কৰিব পাৰি তো সেই কাৰণে হেবিলাকক কোৱা হয় ৰিচাৰ্জেবল বেটাৰী আমাৰ যে মোবাইল টিভিৰ ৰিমোটত লাগি থাকে হেবিলাক ৰিচাৰ্জেবল বেটাৰী নহয় আকৌ হেবিলাক ৰিচাৰ্জ কৰিব নোৱাৰি তো যাৰ কাৰণে হেবিলাকক ৰিচাৰ্জেবল বেটাৰী বুলি নকয় কিন্তু বন্ধু বান্ধৱীসকল এটা চাইনিজ কোম্পানীয়ে এনেকুৱা এটা বেটাৰী উদ্ভাৱন কৰিছে যিটো বেটাৰী কেতিয়াও চাৰ্জ খতম নহয় যিটো বেটাৰীক আমি কেতিয়াও চাৰ্জ দিব নালাগে যিটো বেটাৰী প্ৰায় 50 সাল পৰ্যন্ত মানে 50 বছৰলৈকে চলিব বুলি জনাইছে আপুনি এবাৰ কিনি আনিলে যিমান মন যায় সিমান ইউজ কৰক 50 বছৰলৈকে তাৰ পাছত পেলাই দিয়ক যেনেকৈ নেকি টছৰ বেটাৰী আপোনালোকে কিনি আনিলে লগালে আপোনালোকে আৰু চাৰ্জ দিয়া প্ৰয়োজন নাই যিমানে চলাব ধৰিলক যিমান তাৰ কেপাসিটি থাকিব হি হিমান দিনলৈকে চলিব তাৰ পাছত পেলাই দিব লাগে ঠিক তেনেকুৱা ধৰণৰ এটা বেটাৰী উলিয়াইছে যেটো বেটাৰী 50 বছৰলৈকে চলিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পাকিস্তানৰ পৰা তো আমাৰ ওচৰৰ দেশৰ কথাও আমি জনাটো উচিত নহয় জানো অকল ভাৰতৰ কথাইনো কিমান জানিব তো ভাৰতৰ লগতে বাহিৰাৰ কথা জনাটো উচিত আমাৰ ভাৰততো দাম বৃদ্ধি পাইছে হেতু আপোনালোকে জানেই আৰু মই আপোনালোকক নকলেও হ'ব তাৰ লগে লগে আকৌ পাকিস্তানত এতিয়া আৰু সাংঘাতিক দাম বাঢ়িছে খবৰ লাইছে যে এক ডজন ডিমৰ দাম বৰ্তমান সময়ত পাকিস্তানত হৈছে 400 টকা 1 কেজি পিয়াজৰ দাম হৈছে 250 টকা আৰু বৰ্তমান সময়ত পাকিস্তানত প্ৰায় 12.43 লাখ মানুহৰ ঋণৰ বোজা বৃদ্ধি পাইছে বুলি জনাইছে ঋণৰ বোজা মানে ঋণ লৈ মানুহে বৰ্তমান চলিছে পাকিস্তানত বহু দিনৰ পৰা ক্ৰাইসিস চলি আছে প্ৰায় 3-4 বছৰ হৈ গল আৰু যিটো নেকি আদায় হোৱাৰ এতিয়ালৈকে নামেই লোৱা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি বাৰু ষ্টুডেন্ট নেকি যদি আপুনি ষ্টুডেন্ট তেন্তে আপুনি বাৰু ABC কাৰ্ড বনালে নে নাই বনোৱা কমেন্ট এটা কৰি জনাব ABC কাৰ্ড এইটো আকৌ কেনেকুৱা বস্তু এইটো হৈছে এক প্ৰকাৰৰ কবলৈ গলে পান কাৰ্ড যেনেকৈ নেকি আমি কৰবাত যদি কিবা ফাইনান্সিয়াল ট্ৰানজাকচন কৰো তো সেই ট্ৰানজাকচনৰ হিসাব যেনেকৈ নেকি পান কাৰ্ডত এন্ট্ৰি হৈ থাকে ঠিক তেনেকৈ আপোনালোকে এতিয়াৰে পৰা কোনটো ক্লাছত কিমান মাৰ্ক পাইছিলে কিমান শ্ৰেণীত কিমান নম্বৰ পাইছিলে সকলো বিলাক ডিটেইলছ এতিয়া লৰা ছোৱালী বিলাকৰ ABC কাৰ্ডত ষ্টৰ হৈ থাকিব লৰা ছোৱালী বিলাকক কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ABC কাৰ্ড বনাবৰ কাৰণে নিৰ্দেশনা জাৰি কৰা হৈছিল এতিয়ালৈকে বাৰু বাধ্যতামূলক নহয় কিন্তু খবৰ ওলাইছে যে কিছু ষ্টেটত এতিয়া ABC কাৰ্ড বাধ্যতামূলক কৰিছে যদি ABC কাৰ্ড থাকে তেতিয়াহে বুলে এডমিশন লব পাৰিব গতিকে আমাৰ অসমতো হয়তো কৰি দিব পাৰে তাৰ কোনো ঠিক নাই কেতিয়া এই নিয়ম আহি যাব পাৰে আপোনালোকেও বনাই লব ABC কাৰ্ড একদম বিৰাটি সহজ বনাবৰ কাৰণে আপোনালোকে ইউটিউবত সাৰ্চ কৰিব কেনেকৈ ABC কাৰ্ড বনাব লাগে তো আপোনালোকে বনাই লব বা মোৰ দ্বিতীয়টো চেনেল আপন নিউজ তাতো দিয়া আছে তাতো চাই লৈ বনাব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে
আপোনালোকে বাৰু 12 ফেইল ফিল্মখন চাইছে নে নাই চোৱা কমেন্ট এটা কৰি জনাব ৰিসেন্টলি কেইদিনমান আগত এখন ফিল্ম ৰিলিজ হৈছে নামটো হৈছে 12 ফেইল এবাৰ চাই চাব বিৰাটেই আপোনালোকে মোটিভেশন লাভ কৰিব সেই ফিল্মখনৰ পৰা বিৰাটেই এখন ইন্টাৰেষ্টিং ফিল্ম যিখনত আপোনালোকে কোনো ধৰণৰ ফাইটিং একচন লাভ নকৰে কেৱল আপোনালোকে লাভ কৰিব নলেজ সেই ফিল্মখনৰ পৰা ৰোমান্স অকণমান আছে কিন্তু ইমানো বেছি নাই কেৱল আপোনালোকে সেই ফিল্মখনৰ পৰা লাভ কৰিব নলেজ আপোনালোকে ফিল্মখন চাব মোটিভেশন লাভ কৰিব 12 ফেইল এটা খবৰ ওলাইছে যে সেই 12 ফেইল ফিল্মখনটো সাংঘাতিক ৰকমে পপুলাৰ হ'ল সাংঘাতিক বক্স অফিস কালেকশন কৰিলে কিন্তু সেই ফিল্মখনৰ সংগীতৰ কাম কৰিছিলে আমাৰ অসমৰ এজন যুৱকে যুৱকজনৰ নাম হৈছে সপোন শইকীয়া আমাৰ অসমৰ যুৱক আমাৰ অসমৰ সেই যুৱকজনলৈ আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা থাকিলে তো আপোনালোকে কমেন্ট বক্সত লিখি যাওক সেই যুৱকজনৰ বিষয়ে একদম ধুন্দৰকে কিবা এটা কমেন্ট লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শ্ৰীমন্ত শংকৰ সংঘৰ ওপৰত তো ৰাম মন্দিৰ 22 জানুৱাৰী তাৰিখে উদ্বোধন কৰা হ'ব 22 জানুৱাৰী তাৰিখে ৰাম মন্দিৰ উদ্বোধন অনুষ্ঠানলৈ শংকৰ সংঘৰ কিছু লোককো বোলে নিমন্ত্ৰণ জনোৱা হৈছিল এতিয়া খবৰ ওলাইছে যে শ্ৰীমন্ত শংকৰ সংঘই বোলে ৰাম মন্দিৰ উদ্বোধন অনুষ্ঠানলৈ নাযায় বুলি জনাইছে আৰু জনাইছে যে কোনো বিষয়ববীয়া বা কোনো বাপে এতিয়া বাপ মানে এটো বেয়া ফালে আপোনালোকে লৈ নাযাব তো তেওঁলোকৰ হেয়ত বাপ বুলি কোৱা হয় তো তেওঁলোকে নাযায় বুলি কৈছে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত এটা কিয় নাযায় সেইটো তেওঁলোকে জানিব কিন্তু তেওঁলোকে নাযাও বুলি কৈছে আৰু তাক লৈ এতিয়া বহুতো বিজেপি মানুহে বিতৰ্ক কৰি আছে মানে তেওঁলোকক মানে কাৰ লগত যে মিলাই দিছে তাৰ কোনো ঠিক নাই আৰে তেওঁলোকৰ মনৰ মৰ্জি তেওঁলোকে যাবলৈ ইচ্ছা কৰা নাই তেওঁলোকে নাযায় কিবা হয়তো বেয়া পাইছে তাত আকৌ পলিটিক্যাল ভিউত হেইটো লৈ আহিব লাগে কিয় হিন্দু মুছলিম এইবিলাক বিৰাটেই মানে তেওঁলোকে কিবা কিবি কৰি পেলাইছে তো তেওঁলোকে হিন্দু মুছলিম ভাই তেওঁলোকে বিচাৰ বিভেদ নকৰে শ্ৰীমন্ত শংকৰ সংঘত মুছলিম মানুহ আহি তেওঁ লব পাৰে শৰণ লব পাৰে বা ধৰি লওক আপোনাৰ খ্ৰীষ্টিয়ান জৈন কোনো ধৰণৰ ধৰ্মৰ তাত ভেদাভেদ নাই সকলো আহি শৰণ লব পাৰে শ্ৰীমন্ত শংকৰ সংঘত তো তেওঁলোকে কিবা ইচ্ছা কৰা নাই যাবৰ কাৰণে তো তেওঁলোকৰ মতলব তো তাতে আকৌ হিন্দু মুছলিম কৰি একদম গোটেইখন বিবাদ কৰিব লগা কি কথা থাকে বহুতৰ মানে এনেকুৱা বিজেপি নেতাৰ ফেসবুক পেজত দেখা পাইছো আৰু তো সেইকাৰণে বস্তুটো বেয়া লাগিছে আগবাইছি ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ বাৰু বুলেট বা ৰয়েল এনফিল্ড বাইকখন কেনেকুৱা লাগে বুলেটৰ বা ৰয়েল এনফিল্ড কোম্পানীৰ বাইক বিলাক আপোনালোকৰ কেনেকুৱা লাগে কমেন্ট এটা কৰি জনাব ৰয়েল এনফিল্ড কোম্পানীৰ এটা মডেল আছে যেটো মডেলৰ দাম হৈছে প্ৰায় 2,50,000 টকা মডেলটো হৈছে ক্লাছিক 350 এই মডেলটো আপোনালোকৰ কেনেকুৱা লাগে কমেন্ট এটা কৰি জনাব সেইখনৰ হৈছে অন ৰোড প্ৰাইস 2,50,000 টকা মানে 2.5 লাখ টকা কিন্তু এতিয়া সেই ৰয়েল এনফিল্ড কোম্পানীক টক্কৰ দিবৰ কাৰণে Honda CB 350 নামেৰে নতুনকৈ এখন Honda কোম্পানীৰ তৰফৰ পৰা নতুনকৈ এখন বাইক লঞ্চ কৰিছে যিখন দেখাত খুবহু ৰয়েল এনফিল্ডৰ নিচিনাই যিখন অন ৰোড প্ৰাইস পৰিব মাত্ৰ 1,80,000 টকা মানে প্ৰায় 70,000 টকা কম প্ৰাইজত আপোনালোকে লাভ কৰিব আই থিংক এতিয়ালৈকে আহা নাই এখন লঞ্চ আগে কৰা নাই গতিকে আপোনালোকে খবৰ কৰি থাকক যিসকলে ৰয়েল এনফিল্ড ল'ম বুলি ভাবিছিলে তেওঁলোকে হন্ডাৰ এখন ল'ব পাৰে যদি পইচাৰ অভাৱ আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ৰাম মন্দিৰ 22 তাৰিখৰ দিনাখন উদ্বোধন কৰা হ'ব তো 22 তাৰিখৰ দিনাখন ৰাম মন্দিৰ উদ্বোধন কৰাৰ পূৰ্বে অযোধ্যাত বোলে মাটি ক্ৰয় কৰিলে অমিতাভ বচ্চনে প্ৰায় 14 কোটি টকা ব্যয় কৰি এডোখৰ মাটি কিনিছে অমিতাভ বচ্চনে চাওকচোন এইবিলাকে দিমাগ বুলি ক'ব পাৰি তেখেতে চাগে কিবা ভাবি লৈছে নিজা ঘৰটোতো আছেই আৰু নহয় জানো তো তাতে যদি ভাড়া ঘৰো বনাই দিয়া হয় বিল্ডিং যদি বনাই দিয়া হয় কিমান দাম হ'ব সেই তাতে ভাড়াৰ দাম গতিকে ভাবকচোন তো এইবিলাক হৈছে বিজনেস মাইন্ড মানুহ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনাৰ বাৰু গাড়ী মটৰ আছে নে নাই কমেন্ট এটা কৰি জনাব আপোনাৰ যদি গাড়ী মটৰ আছে তেন্তে আপোনাৰ গাড়ীত ফাস্টেগ লগাই থোৱা আছে নে নাই সেইটো কমেন্ট কৰি জনাব যদি আপোনাৰ ফাস্টেগ আছে তেন্তে আপোনালোকে ফাস্টেগৰ এতিয়াই ই-কেৱাইচি কৰক যদি আপোনালোকে ফাস্টেগৰ ই-কেৱাইচি নকৰে 31 জানুৱাৰীৰ আগত তেন্তে আপোনালোকৰ ফাস্টেগ কেনসেল কৰি দিব বুলি জনাইছে পৰিবহন মন্ত্ৰালয়ৰ তৰফৰ পৰা আপোনালোকে ফাস্টেগৰ ই-কেৱাইচি কেনেকৈ কৰিব ফাস্টেগৰ ই-কেৱাইচি কৰিবৰ কাৰণে আপোনালোকে যেটো বেংকৰ লগত আপোনালোকৰ ফাস্টেগটো লিংক কৰি থোৱা হৈছে তাত গৈ আপোনালোকে ই-কেৱাইচি কৰিব পাৰিব ফাস্টেগৰ এতিয়া কৰি লওক নহলে আপোনালোকৰ ফাস্টেগ কেনসেল কৰি দিব যাৰ ফলত নেকি আপোনালোকে বিভিন্ন ধৰণৰ বিপদত পৰিব পাৰে কৰবাত আপোনালোকে যাতায়াত কৰোতে এতিয়াই গৈ আপোনালোকে ই-কেৱাইচি কৰকগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে নতুন বছৰত বহুতো দুখীয়া পৰিয়ালক এক বিশেষ উপহাৰ আগবঢ়াইছে
প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি নেকি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আছে তো সেই আৱাস যোজনাৰ অধীনত 2.5 লাখ টকাকৈ প্ৰদান কৰিছে এই নতুন বছৰত ইয়াৰ আগৰলৈকে আই থিংক 1,70,000 নে 80,000 টকা আছিলে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ কিন্তু খবৰ ওলোৱা অনুসৰি 2024 চনৰ পৰা সেই 2.5 লাখ টকাটো বোলে 1,70,000 টকাটো বৃদ্ধি কৰি দিছে 2.5 লাখ টকা লৈকে গতিকে যিসকলে আই থিংক নতুনকৈ ঘৰ পাব তেওঁলোকে বেছি টকা লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু কোনোবা প্ৰাইভেট সেক্টৰত কাম কৰে নেকি আপোনালোকে আইটি ডিপাৰ্টমেন্টত কাম কৰে নেকি যদি আপোনালোকে প্ৰাইভেট সেক্টৰত কাম কৰে আইটি ডিপাৰ্টমেন্টত কাম কৰে মানে প্ৰাইভেটৰ কথা কৈ আছো আৰু সৰকাৰি কথা কোৱা নাই আপোনালোকৰ চাকৰি যাব পাৰে কিয় চাকৰি যাব জানে নে কাৰণ এক বিশেষ ৰিপৰ্টত প্ৰকাশ পাইছে যে অনাগত বছৰত আনকি এই 2024 চনতে বোলে প্ৰায় 40% মানুহৰ চাকৰি যাব বুলি কৈছে প্ৰায় 40% মানুহৰ চাকৰি যাব কিহৰ বাবে বাৰু জানে নে AI ৰ কাৰণে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কাৰণে মানুহৰ চাকৰি যাব বুলি জনাইছে কিয় কাৰণ যেটো কাম নেকি 10 জন মানুহে লাগি 10 দিন সময়ত সম্পূৰ্ণ কৰে সেই একেটা কামকে এজন আৰ্টিফিশিয়াল ইন্টেলিজেন্সে খুব কম সময়ৰ ভিতৰতে সেকেন্ডৰ ভিতৰতে কৰি কমপ্লিট কৰি দিয়ে গতিকে তেনে ক্ষেত্ৰত সেই 10 জন মানুহক স্যালাৰি দি ৰখাৰ কি প্ৰয়োজন আছে যদি এটা সামান্য মেচিনে সেই কামটো কৰি দিয়ে গতিকে এতিয়া কোম্পানী বিলাকক আৰ্টিফিশিয়াল ইন্টেলিজেন্স আহি যোৱাৰ লগে লগে মানুহৰ চাকৰি সংকটত আহি যাব আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে আগবাহি একেবাৰে হেখৰটো খবৰ পালোহি একেবাৰে হেখৰ খবৰটো ওলাইছে শচীন তেণ্ডুলকাৰৰ ওপৰত শচীন তেণ্ডুলকাৰো হৈছে এতিয়া ডিপ ফেকৰ শিকাৰ ডিপ ফেক মানে এনেকুৱা এটা টেকনলজি এনেকুৱা এটা আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ মানে টেকনলজি যিটোৰ সহায়ত আপোনালোকে কাৰোবাৰ ফটো ব্যৱহাৰ কৰি বেলেগ ভিডিও বনাই দিব পাৰে বৰ্তমান মই ইয়াতে এনেকৈ ভিডিও বনাই আছো এই ভিডিওটোতে আপোনালোকে আৰ্টিফিশিয়াল ইন্টেলিজেন্স সহায়ত ইয়াতে আপোনালোকে হিমন্ত বিশ্ব শৰ্মাদেৱে কৈ থকা ভিডিও বনাব পাৰে এনেকুৱা মানে টেকনলজি এতিয়া ওলাই গল একদম জাস্ট এটা ক্লিক কৰিলে মোৰ যেটো নেকি বৰ্তমান আৱাজ আছে সেই আৱাজটো হিমন্ত বিশ্ব শৰ্মাদেৱৰে আৱাজ ওলাব মুখখনো হিমন্ত বিশ্ব শৰ্মাদেৱৰে ওলাব এনেকুৱা আপোনালোকে কৰিব পাৰে তো সেই তেনেকুৱা ধৰণৰ এটা আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ শিকাৰ হৈ গল শচীন তেণ্ডুলকাৰক দেখুৱা হৈছে এটা বিশেষ এপ্লিকেশন ব্যৱহাৰ কৰি থকা গেম এপ্লিকেশন আৰু যেটোত নেকি হুবহু শচীন তেণ্ডুলকাৰে মুখ আছে যেটো নেকি হুবহু শচীন তেণ্ডুলকাৰৰে ভয়েস আছে শচীন তেণ্ডুলকাৰে কৈছে যে মোৰ ছোৱালীও এই গেমটো খেলে গতিকে আপোনালোকেও এই গেমটো ডাউনলোড কৰি খেলক কিন্তু শচীন তেণ্ডুলকাৰে জনাইছে যে তেখেতে সেই এপ্লিকেশনটো বা সেই গেমটোৰ কোনো ধৰণৰ প্ৰমোশন কৰা নাই সেই ভিডিওটো তেখেতৰ নহয় কোনোবাই সেই ভিডিওটো ডুপ্লিকেট কৰি বনাইছে গতিকে ভাবকচোন বাৰু আৰ্টিফিশিয়াল ইন্টেলিজেন্স কিমান মাৰাত্মক হৈ পৰিছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে আপোনালোকৰ কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লব পুনৰ এটা ভিডিও লগ পোৱাৰ খাইলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম